নমস্কাৰ, মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মই ভিডিঅ'টো এয়ে যে আজিকালি চব কয় প্ৰত্যেক মাহতে ক'ব অৰুণোদয় আঁচনি ফৰ্ম আহিব, তাৰপিছত আকৌ ইফালে ঘৰৰ অনলাইন হ'ব, কিন্তু ক'ত আহিব কয়হে, কিন্তু আজি কিমান দিন হ'ল অহা নাই। আমাৰ এই ডকুমেণ্টছবিলাক মানে জেৰক্স কপি কৰোঁতে মানে কপিবিলাকে লেতেৰা হৈ গৈছে। কিন্তু সেয়েহে মই জনাওঁ যে যিবিলাক মানে এই ফৰ্মবিলাক চফা কৰে, সেয়া চফা কৰা মেচিনটোহে বেয়া নে তাত কৰ্মচাৰীহে নাই, সেইটোতো নাজানো। সেইটো আপোনালোককো মানে মই প্ৰশ্ন কৰাৰ দৰে সুধিছোঁ। আৰু কথা হ'ল কি, আৰু এটা কথা, আমাৰ বামুণ মানুহে নাপায়, ইয়াত কৃষি লোন নাপায়। কৃষি লোন নাপায় বুলি কয়, কিন্তু কি বামুণে কি খেতি কৰিব নালাগে, সিহঁতে চলিব নালাগেনে? কিন্তু মোৰ হাজবেণ্ডে পুৰোহিত কৰে, কিন্তু পুৰোহিতক সন্মান দিয়ে সঁচা, সন্মান দিলেতো নহ'ব। আমাৰ যিখিনি আঁচনিবিলাক পাব লাগে আমি সেইবিলাক সকলো পাব লাগে, কিন্তু আমি নাপাওঁ। সকলোৱে তাৰমানে সেই আঁচনিৰ গ'লে তাৰমানে ক'ব আপোনালোকে বামুণ মানুহ নহয়, আপোনালোকে ইয়াৰ নাপায়। তেনেহ'লে আমি কেনেকৈনো কৰিম সেইটো। আৰু আপোনালোকে যে 10,000 টকীয়া ফৰ্মবিলাক বিতৰণ কৰিছিল, তেতিয়া সেই ফৰ্ম এখন এখনকৈ আপোনালোকে ফিল আপ কৰিব দি থাকে। এখন এখনকৈ যদি ফিল আপ কৰি নিদি একেলগত যিমানকেইখন ফৰ্ম ফিল আপ কৰিব লাগে সেইকেইখন যদি ফিল আপ কৰিব দিয়ে, গোটৰ মহিলাখিনিৰো সুবিধা হয়। নহ'লে যিমান ফৰ্ম বাৰে বাৰে ফিল আপ কৰিব দি থাকে, মহিলাবিলাকে এনেকৈ সময় উলিয়াব নোৱাৰে। তেতিয়া সেইমতে মিটিংবিলাক দি থাকিব লাগে, কাৰণ ঘৰত চবৰে কাম থাকে, কামবিলাক ক্ষতি হয়। ময়ো যেনেকৈ কাপোৰ বওঁ, মই ইনকাম কৰোঁ। ইনকাম কৰিলে তেতিয়া মোৰো অলপমান অসুবিধা হয়। মাহটোত যদি 4-5খনকৈ মিটিং দিব লগা হয়, সময় বহুত শ্বৰ্ট হৈ যায়। আৰু সেয়ে মই এইখিনি ক'লোঁ। আপোনালোকে যদি আৰু সঁহাৰি জনায়, তেনেহ'লে মই আকৌ আপোনালোকৰ ওচৰত নতুন নতুন ভিডিঅ' প্ৰেৰণ কৰি থাকিম।